অসম্ভবে আপনার অর্গানাইজেশন থেকে অসম গৌরব পতাকা সম্মানিত করতে এই মুহূর্তে আপনি কি ছিল? আমি গৌৰৱান্বিত হৈছো আৰু খুব আনন্দিত হৈছো। আমাৰ সংগঠনৰ মানুহে আনন্দিত হৈছে। কেতিয়াৰ পৰা আপোনালোকে কাম কৰি আছিল? আমি 2018 চনৰ পৰা কাম কৰিছো। কি কৰিছে? আমি হাতীৰ কাৰণে ধান লগাওঁ, যিটো কাৰণে সংঘাত হয়। ধান লগালে আমি লগোৱা ধানখিনি খাই তলৰ মানুহৰ ধানখিনি বাচি যায়। সেইটো চিম্পল থিয়ৰী। আৰু ওচৰতে আমি নেপিয়ে অন্য খোৱা বস্তু লগাই দিছো, যাতে খাই থাকিব পাৰে। কিমান মানুহ জড়িত আছে? আমাকে এখন ডাঙৰ গাঁও জড়িত হৈছে, ওচৰৰ গাঁওবিলাক জড়িত হৈছে। আৰু এই আমাৰ পদক্ষেপৰ কাৰণে বহুত মানুহৰ ধানবিলাক বাচি গৈছে। মানে হাজাৰ হাজাৰ বিঘা ধান বাচিছে। আপোনালোকে যিটো কাম কৰি আছে তাৰ কাৰণে আপোনাৰ প্ৰধানমন্ত্ৰীয়েও তেওঁৰ মন কী বাতত উচ্চ প্ৰশংসা কৰিছে, মুখ্যমন্ত্ৰীয়েও উচ্চ প্ৰশংসা কৰিছে, কি ক'ব? সেই আমিতো তাৰ কাৰণে অতি উৎফুল্লিত আৰু তেখেতৰ ওচৰত, প্ৰধানমন্ত্ৰীৰ ওচৰত আমি কৃতজ্ঞ যে তেখেতে ইমান দূৰত আমাৰ কাম কাজ চাই পেলাই আমাক সন্মানিত, আমাৰ নামটো কৈছে। আমি খুবেই গৌৰৱান্বিত। অসমত কিমান মানুহ আছিল? অসমততো চেঞ্চাছ মতে 5,500 মান হাতী আছে। আগতে কিমান? হয়তো ব্ৰিটিছ অহাৰ আগতে ইয়াত কমেও 1 লাখ হাতী আছিলে। এই মুহূৰ্তত অসমবাসীক আপুনি সেইকাৰণে কি কৰিব কাৰণে আহ্বান জনাব? এইটোৱেই কম যে অসমবাসীক এইটোৱেই জনাম যে হাতীক আমাৰ আমি ট্ৰেডিশ্যনেলি হাতীক ৰেভাৰেঞ্চ কৰোঁ, ভক্তি কৰোঁ। কিন্তু সেইটো এতিয়া ইকনমিক কাৰণত এইটো নোহোৱা হৈছে, মানুহৰ লগত সংঘাত হৈছে। মানুহে হাতীক মৰমৰ চকুৰে চাবলৈ আৰম্ভ কৰিছে। আমাৰ সেইটোৱেই বাৰ্তা। অসমকে আপোনালোকৰ অৰ্গানাইজেশ্যন থেকে অসম গৌৰৱ পতাকা সম্মানিত কৰিছে, এই মুহূৰ্তত আপুনি কি ছিল? আমি গৌৰৱান্বিত হৈছো আৰু খুব আনন্দিত হৈছো। আমাৰ সংগঠনৰ মানুহে আনন্দিত হৈছে। কেতিয়াৰ পৰা আপোনালোকে কাম কৰি আছিল? আমি 2018 চনৰ পৰা কাম কৰিছো। কি কৰিছে? আমি হাতীৰ কাৰণে ধান লগাওঁ, যিটো কাৰণে সংঘাত হয়। ধান লগালে আমি লগোৱা ধানখিনি খাই তলৰ মানুহৰ ধানখিনি বাচি যায়। সেইটো চিম্পল থিয়ৰী। আৰু ওচৰতে আমি নেপিয়ে অন্য খোৱা বস্তু লগাই দিছো, যাতে খাই থাকিব পাৰে। কিমান মানুহ জড়িত আছে? আমাকে এখন ডাঙৰ গাঁও জড়িত হৈছে, ওচৰৰ গাঁওবিলাক জড়িত হৈছে। আৰু এই আমাৰ পদক্ষেপৰ কাৰণে বহুত মানুহৰ ধানবিলাক বাচি গৈছে। হাজাৰ হাজাৰ বিঘা ধান বাচিছে। আপোনালোকে যিটো কাম কৰি আছে তাৰ কাৰণে আপোনাৰ প্ৰধানমন্ত্ৰীয়েও তেওঁৰ মন কী বাতত উচ্চ প্ৰশংসা কৰিছে, মুখ্যমন্ত্ৰীয়েও উচ্চ প্ৰশংসা কৰিছে, কি ক'ব? সেই আমিতো তাৰ কাৰণে অতি উৎফুল্লিত আৰু তেখেতৰ ওচৰত, প্ৰধানমন্ত্ৰীৰ ওচৰত আমি কৃতজ্ঞ যে তেখেতে ইমান দূৰত আমাৰ কাম কাজ চাই পেলাই আমাক সন্মানিত, আমাৰ নামটো কৈছে। আমি খুবেই গৌৰৱান্বিত। অসমত কিমান মানুহ আছিল? অসমততো চেঞ্চাছ মতে 5,500 মান হাতী আছে। আগতে কিমান? হয়তো ব্ৰিটিছ অহাৰ আগতে ইয়াত কমেও 1 লাখ হাতী আছিলে। এই মুহূৰ্তত অসমবাসীক আপুনি সেইকাৰণে কি কৰিব কাৰণে আহ্বান জনাব? এইটোৱেই কম যে অসমবাসীক এইটোৱেই জনাম যে হাতীক আমাৰ আমি ট্ৰেডিশ্যনেলি হাতীক ৰেভাৰেঞ্চ কৰোঁ, ভক্তি কৰোঁ। কিন্তু সেইটো এতিয়া ইকনমিক কাৰণত এইটো নোহোৱা হৈছে, মানুহৰ লগত সংঘাত হৈছে। মানুহে হাতীক মৰমৰ চকুৰে চাবলৈ আৰম্ভ কৰিছে। আমাৰ সেইটোৱেই বাৰ্তা।